আছিলে প্ৰথমতে যুগৰ পৰিৱৰ্তনৰ লগে লগে কথাবিলাক পৰিৱৰ্তন হয় আগতে ইমান টেকনলজি এডভান্স নাছিল আগতে প্ৰথম আছিল প্ৰিন্ট মিডিয়াৰ পিছত আহি গল টিভি ইলেক্ট্ৰনিক মিডিয়াৰ পিছত এতিয়া আৰু মিডিয়া আহি গল ডিজিটেল মিডিয়াৰ পিছত আৰু এটা নতুন কনসেপ্ট এতিয়া আহিছে সিটিজেনছ মিডিয়া তেওঁ কৈছে যে দিলৱাৰ হুছেইন সাংবাদিক নহয় তেওঁ এজন বেপাৰী তেওঁৰ 4খন 5খনকে ডাম্পাৰ আছে তে মই মুখ্যমন্ত্ৰী মহোদয় সুধিব খুজিছো কোনখন আইনত লিখা আছে গাড়ী থাকিলে ডাম্পাৰ থাকিলে ব্যৱসায় থাকিলে তেওঁ সাংবাদিক কৰিব নোৱাৰে নে এখন আপোনাৰ নিজৰ আইন কোনখন আইনত আছে এজন সাংবাদিকৰ গাড়ী থাকিব নোৱাৰে নেকি ডাম্পাৰ থাকিব নোৱাৰে নেকি বা তেওঁৰ জীৱিকা উপাৰ্জনৰ অন্য কিবা হেৰি আহিলা থাকিব নোৱাৰে নেকি থকাটো অপৰাধ নেকি কি তাৰ মানে সাংবাদিকে তেতিয়ালে সেইবিলাক নকৰি কি চুৰ কৰিব লাগে 4 নম্বৰত আমি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছো আপুনি যে কৈছে যে ওয়েব পোৰ্টাল সংবাদসেৱী নহয় আমি নামানো এবিলাক দিলৱাৰ হুছেইন তাৰ পৰা আমি নামানো তে মোক আপুনি উত্তৰ দিয়ক তেতিয়ালে আপুনি টাইম 8 কিয় চলাইছে আপোনাৰ টাইম 8 চেনেলটো ওয়েব পোৰ্টাল চেনেল হয় নে নহয় আপুনি হেতু কিয় চলাই আছে আপুনি তাৰ উত্তৰ দিয়ক এই সাংবাদিক বন্ধুসকল আপোনালোক সকলোকে এই লৰালৰিকে আয়োজন কৰা এই সংবাদ মেলখনলৈ সকলোকে স্বাগতম জনাইছো এটা অতি গুৰুত্বপূৰ্ণ বিষয়ত আমি আমাৰ দলীয় এটা স্থিতি আমি আপোনালোকক আমাৰ কংগ্ৰেছ দলৰ স্থিতি আমি আপোনালোকৰ যোগেদি অসমৰ ৰাইজক আৰু চৰকাৰক আমি জনাব খুজিছো প্ৰথম কথাটো হৈছে আপোনালোকে সকলোৱে জানে যে দিলৱাৰ হুছেইন আমাৰ ক্ৰছ কাৰেন্ট নিউজ পোৰ্টেলটোৰ এগৰাকী সাংবাদিক আৰু সকলোৱে জানে তাৰ উপৰি তেওঁ প্ৰেছ ক্লাবৰ এগৰাকী বিষয়ববীয়া তেওঁক সিদিনা হঠাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এপেক্স বেংকলৈ যাওঁতে আৰু সেইটো লৈ গোটেই সাংবাদিক সন্থাই এটা আন্দোলন কৰিলে আৰু প্ৰতিবাদ কৰাৰ পিছত তেওঁ আইনী প্ৰক্ৰিয়াৰে যদিও জামিন পোৱাৰ পিছত আকৌ অন্য এটা কেছত তেওঁ কালি আকৌ গ্ৰেপ্তাৰ কৰিলে গতিকে এতিয়া এই গোটেই ঘটনাটোত আমি আমাৰ দলেটো কনডেম কৰিছো আমি কংগ্ৰেছ দলেও কনডেম কৰিছো গোটেই অসমৰ ৰাইজে কনডেম কৰিছে কিন্তু যোৱাকালি এই সন্দৰ্ভত আজি আমি প্ৰেছ কনফাৰেন্সখন কৰিব খুজিছো এই কাৰণে বাইট দিব খুজিছো এই কাৰণে যে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু সংবাদ মাধ্যমৰ যোগেদি তেখেতে এইটো ওপৰত এটা তেখেতে বক্তব্য ৰাখিছে মোটামুটি তেখেতে এটা স্পষ্টীকৰণ দিছে প্ৰথম কথাটো আমি লক্ষ্য কৰিছো যে যিদিনা দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিলে সেইদিনা মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ ৰিয়েকশ্যন দিয়া নাই তাৰ পিছদিনাও তেওঁ কোনো ৰিয়েকশ্যন দিয়া নাই তেওঁ ভাবিছে কি যে এটা পোৰ্টেলৰ এগৰাকী সামান্য সাংবাদিক ইয়াক এৰেষ্ট কৰিলেনো কিডাল হ'ব এইটোত কোনো ৰিয়েকশ্যন দিবলগীয়া কথা নাই তেওঁ মনে আছে কিন্তু যেতিয়া এই ইস্যুটো গোটেই নেশ্যনেল পৰ্যায়ত গুচি গল আৰু আমাৰ অসমতো চাৰিওফালে যেতিয়া সাংবাদিকসকলে আন্দোলন কৰিবলৈ ধৰিলে তেতিয়া তেওঁ দেখিলে যে কথাটো বিষম গতিকে তেওঁ সাফাই গাবলৈ আৰম্ভ কৰিলে যে যিটো তেওঁ স্বভাৱ সুলভ যিটো আগৰ পৰা যিটো তেওঁৰ প্ৰেক্টিছ সেই টেকটিক্সে খটুৱালে যে ডাইভাৰ্ট কৰিবৰ কাৰণে কালি তেওঁ সংবাদ মেল পাতি তেওঁ সংবাদ মেলৰ যোগেদি তেওঁ প্ৰথমতে ঘোষণা কৰিছে কি বুলি যে দিলৱাৰ হুছেইন 1 নম্বৰত সাংবাদিক নহয় তেওঁ এজন বেপেৰুৱা মানুহ ডাম্পাৰ চাম্পাৰ কেবাখনো আছে আৰু তেওঁ বেপাৰ বাণিজ্য কৰা মানুহ তেওঁ সাংবাদিক নহয় প্ৰথম কথা আৰু দ্বিতীয়তে তেওঁ কৈছে যে পোৰ্টেল বিলাক কোনো সাংবাদিকৰ লগত আমি নধৰো পোৰ্টেল বিলাকক আমি অসম চৰকাৰে কোনো স্বীকৃতি দিয়া নাই আৰু এইবিলাক কোনো সাংবাদিক নহয় পোৰ্টেল বিলাক গতিকে বাকি সাংবাদিকসকলে তেওঁলোকৰ সাপোৰ্টত যাব নালাগে গতিকে পোৰ্টেল বিলাক কেতিয়াও মানে সংবাদ হেৰিয়াৰ ভিতৰত নপৰে আৰু আমি অসম চৰকাৰে তেওঁলোকক স্বীকৃতি দিয়া নাই এইটো হৈছে মুখ্যমন্ত্ৰী কেইবাটাও কথা কৈছে মই এটাকে তেওঁৰ প্ৰত্যেকটো কথাৰ উত্তৰ দিম এতিয়া মই প্ৰথম কথাটো তেওঁৰ উত্তৰ দিব খুজিছো যে মুখ্যমন্ত্ৰীয়ে যে কৈছে যে পোৰ্টেল ওয়েব পোৰ্টেল বিলাক সংবাদ মাধ্যমৰ ভিতৰত নপৰে
আৰু এইবিলাকক আমি অসম চৰকাৰে কোনো স্বীকৃতি দিয়া নাই মুখ্যমন্ত্ৰীয়ে বোধকৰো নাজানে তেওঁ যে ইমান সীমিত জ্ঞান আমি জনা নাছিলো যে ইয়াৰ কাৰণে ৰাজ্য চৰকাৰে স্বীকৃতি দিব নালাগে এই পোৰ্টেল ৱেব পোৰ্টেল ইউটিউবাৰ এইবিলাকক অলৰেডি সেন্ট্ৰেল গভৰ্নমেন্টৰ এইখন আইনৰ যেটো সেন্ট্ৰেল গভৰ্নমেন্টৰ 2021 ত যে ইনফৰমেশন টেকনলজি Intermediary Guidelines and Digital Media Ethics Code Rules 2021 already central government defined কৰিছে কি media হ'ব পাৰে portal media হয় নে নহয় YouTube media হয় নে নহয় Facebook Twitter handle media X post media হয় নে নহয় এইবিলাক already central government এখন ডাঙৰ code of conduct উলিয়াই যে ডিজিটাল মিডিয়াত কোড অফ কন্ডাক্টত তেওঁলোকক অলৰেডি স্বীকৃতি দিছে গতিকে সেন্ট্ৰেল গভৰ্নমেন্টে স্বীকৃতি দিয়াৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ ইয়াত স্বীকৃতিৰ কি প্ৰয়োজন আছে তেওঁ কিহৰ স্বীকৃতিৰ কথা কয় তেওঁ এইবিলাক নাজানে মুখ্যমন্ত্ৰী হৈ তেওঁ এইখিনি অন্তত অধ্যয়ন কৰা উচিত এতিয়া সেন্ট্ৰেল গভৰ্নমেন্টে কি কৈছে কাক কৈছে আপোনালোকে চাব পাব্লিশ্বাৰ অফ নিউজ এণ্ড কাৰেণ্ট এফেয়াৰ্স কন্টেন্ট পাব্লিশ্বাৰ তাৰ পিছত কৈছে মিন্স কাক মিন কৈছে অনলাইন পেপাৰ নিউজ পোৰ্টেল নিউজ এগ্ৰিগেটৰ news agency and such other entity called by whatever name naam to je no which is functionally similar to publisher of news and current affairs je bortoman jibilak news channel electronic print media je teoluke ji dhoroner publish kori ase news kori ase kaam kori ase tenekua similar kaam jodi onno konuba portal ba konuba e-paper kore ba konuba social media handle kore teoluku media buli teolukoko dhora hoy buli central government ei guideline or jugedi already defined kori dise aru agote media asile Himanta Biswa Sharma etu kotha najane neki agote media buli asile prothomote jugor poribortonor loge loge kotha bilak poriborton hoy agote iman technology advance nasil agote prothom asile print media pisot ahi gol TV electronic media pisot etia aru media ahi gol digital media pisot aru eta notun concept etia aise citizens media অর্থাৎ এই বিলাক হইছে ডিজিটাল মিডিয়া পৰে গটিকে মুখ্যমন্ত্ৰী এই কথাটো নাজানাটো অতি এটা হাস্যকৰ কথা আৰু মুখ্যমন্ত্ৰী কোত আছে তেওঁ ইমান পিছ পৰি কিয় আছে এটোটো ডিজিটাল মিডিয়া এটোটো প্ৰিন্ট মিডিয়া আজিয়ে এতিয়া ইন্ডিয়াত গুটে ওয়ার্ল্ডত নতুন কনসেপ্ট হৈ গল সিটিজেন্স মিডিয়া অর্থাৎ এজন নাগৰিকেও এটা মিডিয়া হ'ব পাৰে এজন নাগৰিকও এতিয়া মই এটা মাত্ৰ উদাহৰণ দিছো মই লৰাটোৰ নামটো পাহৰি গৈছো এই যে আমাৰ ডেলিভাৰী বয়টো যে আছিল ডেলিভাৰী বয়টো তাৰ নামটো কি আছিল পাহৰিছো এই ডেলিভাৰী বয়টো যে ভাৰ্গৱ বৰবৰা বুলি যেতিয়া পুলিচৰ অফিচাৰজনে খুব বেয়াকে পিটিছিলে তেতিয়া হেতু সময়টো কোনো মিডিয়া নাছিল কোনো গম পোৱা নাছিল সিটিজেন মিডিয়া এজন মানুহে এগৰাকী মহিলাই তেওঁ মোবাইলত উঠাই তেওঁ চাৰিওফালে হেতু সার্কুলেট কৰি দিলে আৰু হেতু গুটেই তেতিয়া হেতুৰ ওপৰত একচন হৈ গল হেতুৰ ওপৰত একচন হৈ গল দিস ইজ সিটিজেন মিডিয়া এতিয়া গটিকে মুখ্যমন্ত্ৰী কোত আছে এজন মানুহে অকল তেওঁৰ পাঁচখন স্বীকৃতিখন ললেই তেওঁৰ এই আই কাৰ্ডখন ললেই মিডিয়া নহয় এজন মানুহে ইন্ডিভিজুৱেলি আজিকালি মিডিয়া কৰিব পাৰে যদি তেওঁ প্ৰকৃততে খবৰ যদি তেওঁ প্ৰচাৰ কৰিছে যি মাধ্যমৰ যোগেদি নকৰক আগতে মাধ্যম নাছিলে কাৰণে এটা মাধ্যম লৈছিলে আজিকালি বহুত মাধ্যম কোনোবাই ফেসবুকৰ যোগেদি সংবাদ পৰিবেশন কৰিব পাৰে কোনোবাই এক্সপোষ্টৰ যোগেদি কৰিব পাৰে কোনোবাই ইউটিউবৰ যোগেদি কৰিব পাৰে এইবিলাক ডিজিটাল গতিকে যোনে সংবাদ পৰিবেশন কৰে তেৱে সংবাদদাতা তেৱে সাংবাদিক অকল আই কাৰ্ডখন থাকিলেহে যে হ'ব সেইটো নহয় মুখ্যমন্ত্ৰী এই কথাটো জনা উচিত এটো হৈছে প্ৰথম কথা তে আমি তেওঁৰ দ্বিতীয় কথাটো ৰিপ্লাই দিবলৈ বিচাৰিছো তেওঁ কৈছে যে দিলৱাৰ হুছেইন সাংবাদিক নহয় তেওঁ এজন বেপাৰী তেওঁৰ 4খন 5খনকে ডাম্পাৰ আছে তে মই মুখ্যমন্ত্ৰী মহোদয় সুধিব খুজিছো কোনখন আইনত লিখা আছে গাড়ী থাকিলে ডাম্পাৰ থাকিলে ব্যৱসায় থাকিলে তেওঁ সাংবাদিক কৰিব নোৱাৰে নে এখন আপোনাৰ নিজৰ আইন
কোনখন আইনত আছে কোনখন আইনত আছে এই কথাটো মুখ্যমন্ত্ৰীয়ে নকয় কিয় তেওঁ ক'ব লাগে কোনখন আইনত আছে যে এজন সাংবাদিকৰ কি ব্যৱসায় থাকিব নোৱাৰে নেকি সাইড বিজনেছ এজন সাংবাদিকৰ গাড়ী থাকিব নোৱাৰে নেকি ডাম্পাৰ থাকিব নোৱাৰে নেকি বা তেওঁৰ জীৱিকা উপাৰ্জনৰ অন্য কিবা হেৰি আহিলা থাকিব নোৱাৰে নেকি থকাটো অপৰাধ নেকি কি তাৰ মানে সাংবাদিকে তেতিয়াহ'লে সেইবিলাক নকৰি কি চুৰ কৰিব লাগে নেকি সাংবাদিকে ডকাইত কৰি খাব লাগে নেকি তেতিয়াহ'লে সাংবাদিকে নে ব্লেকমেইলিং কৰি খাব লাগে চুৰ কৰি খাব লাগে নে ডকাইত কৰি খাব লাগে মুখ্যমন্ত্ৰীয়ে কওক গতিকে তেওঁ এনেধৰণৰ কালি তুলুঙা মন্তব্য দি তেওঁ এটা দায় সৰাৰ গোটেই ইছ্যুটো তেওঁ ডাইভাৰ্ট কৰিব বিচাৰিছে তে এইটো হৈছে ২ নম্বৰ কথা আৰু ৩ নম্বৰ কথাটো হৈছে কি আমি মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰিছো যে তেওঁ যে কৈছে আমি তেওঁলোকক বিজ্ঞাপন দিয়া নাই আমি বিজ্ঞাপন নিদো নালাগে তোমালোকৰ বিজ্ঞাপন বিচৰা নাই নহয় অকল বিজ্ঞাপনৰ যোগেদি সংবাদ সেৱা নহয় তুমি যে কৈছা আমি বিজ্ঞাপন তেওঁলোকক নিদো আমি বিজ্ঞাপন বিচৰা নাই পৰ্টেলত আমি বিজ্ঞাপন নিদো গতিকে তুমি এইবিলাক কথা কোৱাৰ কি প্ৰয়োজন আছে তোমাৰ তুমি বিজ্ঞাপন ক'ত দিয়া ক'ত নিদিয়া আপোনাৰ এইটো গভৰ্ণমেণ্টৰ কথা আপুনি এইবিলাক আবুল তাবুল বলকি তে কালি তেওঁ গোটেই ইছ্যুটো তেওঁ ডাইভাৰ্ট কৰিব বিচাৰিছে আমি এই কথাটোক আমি কংগ্ৰেছ দলে আমি তীব্ৰভাৱে গৰিহণা দিছো আৰু মুখ্যমন্ত্ৰীয়ে এনেধৰণে গোটেই পৰ্টেল সংবাদসেৱীসকলক তেওঁ এনেধৰণে অৱমাননা কৰাটো অৱজ্ঞা কৰাটো এইটো আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ বাবে এটা সাংঘাতিক তেওঁ এটা আঘাত হানিছে কাৰণ আজি সংবাদ মাধ্যম বুলি ক'লে যিকোনো ব্যক্তিয়ে যিকোনো সংস্থাই যদি বাতৰি পৰিৱেশন কৰি ৰাইজৰ আগত দাঙি ধৰিব পাৰে সেইটো গোটেইটোৱে মিডিয়া সেইসকল সকলো চতুৰ্থ স্তম্ভৰ ভিতৰত পৰে গতিকে তেওঁ কালি মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ তুলুঙা মন্তব্যৰে গোটেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত তেওঁ আক্ৰমণ কৰিছে আৰু এইটো এটা সম্পূৰ্ণৰূপে অঘোষিত জৰুৰী অৱস্থাটো হৈছে লগতে এইটোৱে কি কৰিছে গোটেই সংবাদ জগতৰ অধিকাৰ সাংবিধানিক অধিকাৰ তেওঁ কাঢ়ি ল'ব খুজিছে ৪ নম্বৰত আমি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছো আপুনি যে কৈছে যে ৱেব পৰ্টেল সংবাদসেৱী নহয় আমি নামানো এইবিলাক দিলৱাৰ হুছেইন তাৰ পৰা আমি নামানো তে মোক আপুনি উত্তৰ দিয়ক তেতিয়াহ'লে আপুনি টাইম 8 কিয় চলাইছে আপোনাৰ টাইম 8 চেনেলটো ৱেব পৰ্টেল চেনেল হয় নে নহয় আপুনি হেতু কিয় চলাই আছে আপুনি তাৰ উত্তৰ দিয়ক গতিকে সেই কাৰণে যে মুখ্যমন্ত্ৰী মহোদয়ক এনে ধৰণৰে গোটেই আজি অসমত তেওঁ যিটো এটা ডিক্টেটৰিয়েল ৰুল আনিব খুজিছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ কৰিছে বিজেপি চৰকাৰে তেওঁ আজি আমি দেখিছো আৰম্ভণিৰ পৰা যে আজি তেওঁ এটাৰ পিছত এটাকে সাংবাদিকৰ ওপৰত এই সংবাদ মাধ্যমৰ ওপৰত তেওঁ ক্ৰমান্বয়ে আক্ৰমণ কৰে যোনেই তেওঁৰ বিৰুদ্ধে লিখে বা যোনেই তেওঁৰ বিৰুদ্ধে কথা কয় তেওঁকেই তেওঁ প্ৰতিশোধ লয় আৰু কিছুমানক ল'ব পৰা নাই ল'ব নোৱাৰি ডাইৰেক্টলি ল'ব নোৱাৰি বেলেগ মাধ্যমৰ যোগেদি বা বেলেগ পন্থাৰ যোগেদি তেওঁ লৈছে এতিয়া কথা হৈছে কি দিলৱাৰ হুছেইন হয় আমি এইটো মানো যে অসমত আৰু বহু ঠাইত গাঁৱে ভূঞে এতিয়া বহুত পৰ্টেল উঠিছে বা বহুতে ইণ্ডিভিজুৱেলি এইবিলাক কৰিছে দ্যাট ইজ অল ৰাইট তাৰ ভিতৰত যদি কোনোবাই জনবিৰোধী কাম কৰিছে সমাজ বিৰোধী কাম কৰিছে বেআইনী কাম কৰিছে সেইটো খুকিয়া কথা সেইটো 1 to 1 সেইটো খুকিয়া কথা সেইটো আইন মতে তেওঁৰ ওপৰত কিবা ব্যৱস্থা ল'ব সেইটো বেলেগ কথা কিন্তু প্ৰতিশোধ ল'বৰ কাৰণে চৰকাৰৰ বিফলতাবিলাক উদঙাই দিয়া প্ৰতিশোধ ল'বৰ কাৰণে এনে ধৰণৰ পন্থা যে এই চৰকাৰে অৱলম্বন কৰিছে এইটো গণতন্ত্ৰৰ বাবে এটা ডাঙৰ ভাবুকি আহিছে আৰু সেই কাৰণে আমি আপোনালোকৰ যোগেদি আৰু অসমৰ ৰাইজক আমি সকলোকে ইয়াৰ বিৰুদ্ধে মাত মাতিবৰ বাবে প্ৰতিবাদ জনাবৰ বাবে আমি সকলোকে আহ্বান জনাইছো